নমস্কাৰ। আজি মই টেংকাপুৰ পৰা আহিছোঁ। আমাৰ নৰেন চন্দ্ৰ বসুমতাৰী বন্নাপাৰা তেখেতে ইয়াতে এই নিজৰ মাটিডৰাতে কলৰ খেতি কৰি আছে। এইবিলাক হ'ল আমাৰ আৰু কামিয়াসকল তাইকে ঔষধ দি আছে। তেখেতে ক'লে কল গছৰ কাৰণে এই সাৰ প্ৰয়োগ কৰি আছে। তেখেতে ক'লে এইফালে বন মৰা দি আছে ঔষধ, আৰু এইফালে ইয়াতে প্ৰায় 7-8 বিঘা হ'ব এইবিলাক, আৰু প্ৰায় চাম্পা কল মালভোগ কল পেলাই দিয়া হৈছে, আৰু প্ৰায় চাম্পা কলে দিছে নেকি ইয়াতে। আৰু এইটো মালভোগ কল আছে, এই আমিতো মালভোগ কলৰ থোক দিছে। এইবিলাক চব এইখন বাগানতে এইবাৰ তেখেতে প্ৰথম কৰিছে। নিশ্চয় ফলটো ভাল পাব লাগে, আৰু প্ৰথমবাৰৰ কাৰণে তেখেতক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। তো তেখেতে ডেকা ল'ৰা এটা যিখিনি তেখেতে কৰিম বুলি ভাবিছে, আচলতে তেখেতৰ কৰ্মময় জীৱনত মই ভাল হ'বলৈ আশা কৰিছোঁ। চাওকচোন, এই মৰিলে কি কিমান কল হৈছে এইবিলাক। চাওকচোন, যিবিলাক মালভোগ কল সুন্দৰ হিচাপে এতিয়া সাৰ প্ৰয়োগ কৰি আছে, এইবিলাক সাৰ দি আছে। তেখেতে কোনো জংঘল কাটি বাগান বনোৱা নাই। তেখেতৰ নিজা মাটিত তেখেতে কাম কৰি আছে। আজি যিমান আমাৰ পাহাৰ অঞ্চল দেখা পোৱা ইমানটো গোটাই প্ৰায় গছ কাটিয়ে এইবিলাক বাগান কৰি আছে। ভাব কেনেকৈ কি কাম কৰিছে তেখেতে। আজি 15-20 জন বনুৱা লগ হৈ কামত নিয়োগ কৰি, আৰু তেখেতৰ নিজৰ লগতে নিজৰ ঘৰখন পোহপালন কৰি কাৰণে তেখেতে এই বাগানখন কৰিছে। আপোনালোকে চাওক, যদি পাৰে আপোনালোকে কিছুমান ঘৰুৱা, কিছুমান নিবনুৱা ল'ৰা যদি আছে, আপোনালোকে এই এনেকুৱা নিচিনা বাগান কৰিব পাৰে। আহকচোন, এই বাগানখন চাওঁ। কত কলপুলি, এইবিলাক চব চাম্পা কলৰ পুলি, এইবিলাক চাম্পা কলৰ পুলি চাওক কি ধুনীয়া হৈছে। তেখেতে ক'লে তিৰি ল'ৰাই সকলোকে কামত নিয়োগ কৰিছে, আৰু তেখেতে ক'লে কোনো অৱহেলা নকৰাকৈ মালিক নহ'লেও শান্তিমতে কাম কৰি থাকে। এইখন আমাৰ ভকত ৰাজহ চক্ৰৰ অন্তৰ্গত কাটাজলি গাঁৱৰে এই মাটিডৰা। এইফালে দেখি পাইছে আপোনালোকে, এই তামোল বাগান দেখা পাইছে। এইবিলাক চব আমাৰ বস্তি নহয় যদিও আমাৰ কাটাজলি গাঁৱৰ মানুহবিলাক বৰ কৰ্মী। তাৰ কাৰণে আপোনালোকক মই ভিডিঅ' যোগে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণভাৱে চাওক কেনেকৈ কি কৰি আছোঁ আমি। চাওকচোন, চাওক আমাৰ বন্নাপাৰা নিবাসী নৰেন বসুমতাৰীয়ে এই গানটো সকলোকে ল'ৰাবিলাক যিবিলাক শুনাই পিনে ঘূৰি ফুৰে তেখেতসকলক বিনম্ৰভাৱে এই ভিডিঅ' যোগেদি মই আপোনাক জনাব খোজোঁ, প্ৰত্যেকজন ল'ৰাই যাতে এনেকুৱা কাম কৰি ফুৰে। তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ' জনাইছোঁ, দেখুৱাইছোঁ। আপোনালোকে অৱহেলা নকৰি যদি কোনোবাই ইয়াত কাম পাব খোজে তেতিয়াহ'লে আহক, আৰু ইয়াতে কামৰ কাৰণে আপুনি সহযোগ কৰক। আপোনাৰ এই আমাৰ নৰেন চন্দ্ৰ বসুমতাৰী, তেখেতে হ'ল বন্নাপাৰা নিবাসী। আপুনি এইবিলাক কেইমান বিঘা আছিলে? এই মাটিখিনি কিমান বিঘা? 5 বিঘা না? অঁ, কেইমাহ হ'ল ইয়াতে লগোৱা? কেইমাহ হ'ল লগোৱাতে? 2 মাহ হ'ল না? অঁ, এইবিলাক সাৰ দিয়া হৈছে না? সাৰ দি আছে না? এতিয়া এইবিলাক বন মৰা ঔষধ দিছে না? অঁ, আপুনি যিহেতু এইবাৰ প্ৰথম কৰিছে না আপুনি? অঁ, ঠিক আছে দিয়ক। এতিয়া আপোনাৰ কৰ্মময় জীৱন আৰু সুখী হওক, আৰু আপুনি ভালকৈ চলক। তেখেতসকলক আমি মোৰ
খাটালি গাঁওখন বৰ মৰমীয়া গাঁও, গতিকে এই আমাৰ এই কৰ্মীবিলাকক অলপ ভালকৈ চাব আপুনি, আৰু ইহঁতসকলক বেছি টান সুৰিৰ কথা নক'ব। একেদৰে বৰ কৰ্মী মানুহ আমাৰ গাঁৱৰ মানুহবিলাক, আপোনালোকে যাতে সকলো মালিক নহ'লে যাতে আপোনালোকৰ নিজৰে এই বাগানখন বুলি চিন্তা কৰি আপোনালোকে কাম কৰে। এখেতে সাৰ নি আছে, এইবিলাক গোটাই সাৰ দম বনাই ৰাখিছে। এই সাৰবিলাক এতিয়া বৰ্তমান প্ৰয়োগ কৰি আছে এখেতে, আৰু এখেতে নিজৰ এই বাগানখনৰ মালিক বুলি কিনে এখেতে নিজে স্বেচ্ছাই কাম কৰে, আৰু তেখেতৰ কৰ্মময় জীৱন যাতে এইবিলাক বস্তু যাতে তেখেতে শিকি লয়, শিকি লোৱাৰ পিছত তেখেতে মনৰ ভাৱ কৰিছে যে মই পাৰিলে অহা বছৰলৈকে এখন বাগান কৰিম। এই লৈ ধৈৰ্য বহুত আছে, আপোনালোকে চাওক শান্তিমতে এখেতে কাম কৰে। চাওক এখেতে এইখন এখন তেখেতৰে নৰেন চন্দ্ৰ বসুমতাৰীৰে কুঁহিয়াৰ বাগান। এই কুঁহিয়াৰ বাগান এখন কুঁহিয়াৰ বাগান চাওক, ইয়াতে 3.5 বিঘা থকা বুলি আমাৰ বসুমতাৰী দেৱে কয়, আৰু সঁচাকৈ আছে 3.5 বিঘা। এখেতে বোলে এইবিলাক এই কুঁহিয়াৰ ৰুই আছে। কিমান দিন হ'ল ৰোৱাটো সাৰ? হয় নেকি? আৰু কিমান আছে ৰুব লগা? এইবিলাক কি কৰিছে আপুনি? কিবা দি আছে নেকি? সাৰটো দিয়া নাই? লোকেল নাই এইবিলাক? অঁ, গোবৰ আহিছে তাৰমানে? গোবৰ হয় নেকি? তিনিজনে? অঁ, এইবিলাক কলৰ বাগান না? এইবিলাক আপোনালোকে ৰুইছে নেকি? অঁ, ঠিক আছে ঠিক আছে, এনেকৈ কষ্ট কৰি খাব লাগে, কষ্ট কৰি খাব লাগে। অঁ 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 হয় হয়, ঠিক আছে ঠিক আছে, হ'ব দিয়ক। অঁ, এইখন এখন আমাৰ বাগান, এইখিনি কুঁহিয়াৰ বাগান প্ৰায় 1 বিঘা মানে কৰা হৈছে, আৰু এইফালে কল গোটাই এই চাম্পাকল দিয়ে, চব চাম্পাকল মালভোগ আছে না? আৰু অঁ ঠিক আছে, হ'ব দিয়ক। এইবিলাক কি উঘলি আছে নেকি? এইবিলাক যোৱা বছৰ ৰোৱা হৈছিল নেকি? এই বছৰে না? আপোনালোকে চাওক কি সুন্দৰ বাগান। আজি 2 মাহে হ'ল এখেতৰ ৰোৱা, আৰু 2 মাহৰ পিছত চাব কি সুন্দৰ হৈ যাব এই বাগানখনৰ। এখেতে হ'ল মালিক হ'লেও তেখেতে নিজৰ কৰ্মময় জীৱন কোনোদিনাখন এইবিলাকক পাহৰিব পৰা নাই, আৰু সঁচাকৈ মোৰ এইখিনি দেখা পাই ৰাইজক ভিডিঅ' দেখুৱাইছোঁ, তথাপিও মোৰ মনটো অলপ খোকসজা আছিল যদিও আজি মই নিজে শান্তিপূৰ্ণভাৱে দেখা পালোঁ। সঁচাকৈ হয় দে, এখেতে যে এইখন বাগান ইমান কষ্টৰ মাজেৰে এইবিলাক বোকা পানী দিনতো এতে কষ্ট কৰি আছে, তাক আমি ধন্যবাদ দিছোঁ। এইখনে হ'ল আমাৰ গোপালপুৰ। এইখিনি গোপালপুৰ, অলপ আগলৈকে এই খাটালি সীমা আছে, এইখিনি আমাৰ গোপালপুৰ বুলি কয়। গোপালপুৰ এইখিনি গোটাই খাটালি। এই কল বাগান বেলেগৰ, এখেতে নতুনকৈ এইবাৰ কৰিছে যদিও এখেতে কৰ্মৰ জীৱনটো ভাল হওক তাৰে কামনাৰে আমি এই বাগানখনৰ প্ৰতি লক্ষ্য ৰাখি যাতে কোনো এজন ল'ৰাই বেকাৰ হৈ নাথাকে, তাৰ কাৰণে মই ল'ৰাবিলাকক সতৰ্ক কৰি দিছোঁ। আপোনালোকে এইখন বাগানেৰে আপোনালোকে চোৱা চিতা কৰি আপোনালোকে, আৰু বহুত মাটি আছে, আপোনালোকে সেইডোখৰ ঠাইলৈ যাই আপোনালোকে হেৰি কৰক, এনেকুৱা সুন্দৰ সুন্দৰ বাগান কৰক, আৰু একবাৰতে আপোনালোকৰ একে বছৰে আপোনালোকৰ মন বহিলে আৰু প্ৰত্যেক বছৰে কৰিম বুলি লাগিব। সেই গতিকে আপোনালোকক মই ভিডিঅ'কে জনাইছোঁ। কোনোবা যদি অনাই মানে ঘূৰি আছে, কোনোবা কাম সংস্থাপন নোপোৱা যদি ল'ৰা আছে, আপোনালোকে এই বাগানতে আহি কাম কৰিব পাৰিব, আৰু থকা লোৱা খোৱাৰো
ঘৰৰে ইয়াতে সুবিধা কৰি দিব এখেতে মালিকে কৈছে আপোনালোকে আহক কোনোবা যদি কাম শিকিব খোজে বাগানৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই বাগানতে প্ৰথমবাৰৰ পৰা শিকিব পাৰিব আহক এইবিলাক আমি কোনো শাল গাছ কাটি কোনো জংঘল কাটি আমি এইবিলাক বাগান কৰা নাই আপোনালোকে চাওক এডাল গাছৰ মূৰা এডালো নাই আপোনালোকে চাওকচোন গাছৰ মূৰা এডালো নাই কোনো জংঘল কাটি আমি এই বাগানবিলাক বনোৱা নাই আপোনালোকে নাভাবিব বহুত জংঘল আছিল কিবা আছিল এই জংঘল নাই কিন্তু আপুনি ওপৰত চাব আপুনি পাহাৰৰ ওপৰত চাব এইপিনে অঞ্চলত চাব পাহাৰৰ অঞ্চলত চাব চব গছ কাটি কল বাগান কৰিছে কিন্তু আমাৰ ইয়াত সেনেকুৱা নাই এই যাৰ ফলত হাতীবিলাক তাৰ পৰা এইপিনে আহিব লগা হৈছে এই তাৰ পিনে কি কি খাব ইয়াতে তাতে একো নাই চব কল বাগান তামোল বাগান কৰিছে আমাৰ পাহাৰৰ অঞ্চলত তেওঁলোকে কি কৰিব তেওঁলোকে তাত থাকি লাভ নাই নহয় হাতীবিলাকৰ সেইকাৰণে আমাৰ ইয়াতে আহিব পৰা হৈছে আৰু তেওঁলোকে বিচাৰি ফুৰে কি বাগান এইবিলাক শাল গাছ ধ্বংস কৰিছে যিবিলাক বাগান কৰিছে তেখেতসকলে ধ্বংস কৰি আছে এইবিলাক শাল গাছ তেখেতসকলক ধৰিব লাগে কিহৰ কাৰণে বা এই শাল গছ কাটি কিবা কাটি জংঘল কাটি তেখেতসকলে বাগান বনাই আছে তেখেতসকলে এনেইচোন ধৰা পায় কিয় লাগে এইবিলাক আৰু এনেইচোন জানে তেখেতসকলে এইখন বাগান মানে কাৰ ডাঙৰ ডাঙৰ মূৰ আছে দেখা নাপায় ডাঙৰ ডাঙৰ মূৰ আছে সেই কল বাগানবিলাকত অলপ চাব লাগে সেই গতিকে আপোনালোকে গছ থাকিলেহে মানুহ থাকিব গতিকে সেই আশাৰ কথা আছে আপোনালোকে বুজি চাওক আমি এই আমাৰ যাতে নৰেন চন্দ্ৰ বসুমতাৰী দেৱলৈ আমাৰ বহু ধন্যবাদ থাকিল আৰু সেইফালে যাতে এখেতসকলে কামৰ বিনিময়ত কিবা এটা মজুৰি লৈ দিয়ক এখেতসকলে নিজৰ ঘৰৰ বুলি কাম কৰি আছে আৰু এখেতসকলে কাম শিকক আৰু অহা বছৰৰ কাৰণে আৰু বেলেগ বাগান লওক আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকে কামবিলাক কৰি এইখিনি মোৰ আপোনালোকৰ আগত ৰাইজৰ সন্মুখত দুই আষাৰ কম বুলি আপোনালোকক জনালোঁ গতিকে ধন্যবাদ এয়া হ'ল আমাৰ নৰেন চন্দ্ৰ বসুমতাৰী আমাৰ বন্দাপাৰা নিবাসী চক্ৰৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত বন্দাপাৰাৰ এইজন হ'ল আমাৰ কৰ্মী প্ৰথমবাৰৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'কে জনালোঁ আপোনালোক বেয়া নাপাব আপোনালোকে চাওক এই গতিকে এইখিনিতে মই আপোনালোকক সঁহাৰি দি নমস্কাৰ জনাইছোঁ যাচিছোঁ আৰু ভাল হ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ নকৰিলেও দেখাৰ কাৰণে আপোনাক এইবিলাক মই ভিডিঅ' যোগে দেখুৱাই দিছোঁ আপোনালোকে সকলো চাওক আৰু উন্নতি পথে যাওক তাৰে কামনাৰে মই আপোনালোকক ইমানতে সামৰি মাৰিলোঁ জয় অসম নমস্কাৰ।